নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়াৰ লেচন 9ৰ কুৱেশ্যন আনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। চেপ্টাৰ 9 টকাত একোটা হাতী। 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? ক বিহুৰ বজাৰ। ইয়াত খ হ'ব লাগিছে খ দেওবৰীয়া বজাৰ, গ পূজাৰ বজাৰ, খ বুধবৰীয়া বজাৰ। উত্তৰটো হ'ব পূজাৰ বজাৰ। এইটো গ নম্বৰ হ'ব। ইয়াত খ নম্বৰ হৈছে। খ নম্বৰ ভাবিছ কিজানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই। কথাষাৰ কোনে কাক কৈছিল? ক বাবুলে ৰতনক, খ ৰতনে দোকানীক, গ ৰতনে বাবুলক, খ দোকানীয়ে বাবুলক। উত্তৰটো হ'ব গ নম্বৰ ৰতনে বাবুলক। 3 নম্বৰ আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক কবিতাটোত কোনে কোনে কথা পাতিছে? উত্তৰ কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে। খ নম্বৰ বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে? উত্তৰ ৰতনে ভাবিছিল যে টকাত হাতী পোৱা অসম্ভৱ কথা, সেয়ে সি বিশ্বাস নকৰিলে। গ নম্বৰ ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল? উত্তৰ ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল বাবুলে কোৱা কথাটো প্ৰমাণ দেখুৱাবলৈ। খ নম্বৰ ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল? উত্তৰ হাতী কিনিবলৈ যিজনে হাবিব সিজনে বাদাম ভাজি খুৱাব বুলি হাৰিব লাগিছিল। হাতী কিনিবলৈ যিজনে হাৰিব সিজনে বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল। বাজিত কোন হাৰিল? ৰতন হাৰিল কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল। 1 নম্বৰ বাবুলে পুতলা হাতীটো কিনাৰ আগতে ৰতনে কি ভাবি আছিল? উত্তৰ ৰতনে ভাবিছিল যে বাবুলে সঁচাকৈ টকাত খৰিদ কৰিব পৰা হাতী আনিব। 4 নম্বৰ কবিতাক এফাকি পঢ়া আৰু উত্তৰ লিখা। ক বাবুলে আনিছে গৰম খবৰ। উত্তৰ কবিতাটোত গৰম খবৰ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায়। এই কথাই সকলোৰে মাজত কৌতূহল সৃষ্টি কৰিছিল। খ নম্বৰ কলে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ। ইয়াত বম শব্দটো বুজোৱা হৈছে বিশ্বাস নকৰোঁ বা তোৰ কথা মই ধৰি নাপাওঁ। 5 নম্বৰ তলত দিয়া স্তৱকটি গদ্য ৰূপত কোৱা আৰু লিখা। ক ৰতনে ভাবিলে কিনো কয় ঐনো টকাত একোটা হাতী পোৱা হলেচোন সকলোৱে মানুহেই ললে হৈ এটি এটি। গদ্যৰূপ ৰতনে ভাবিলে এইটো কেনেকুৱা কথা ক'লো, যদি এটা টকাতেই হাতী পোৱা যায় তেন্তে সকলো মানুহে এটা হাতী ল'ব পাৰিব। আজিৰ ক্লাছত ইমানেই আছিল। নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।